পদূলিমুখত ৰঙালী বিহু বিহুলৈ মাজত মাথো কেইদিনমান বাকী থকা অৱস্থাত এতিয়া ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ চৌদিশে ঢোল পেপাৰ শব্দত ৰজন জনাই থকা পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহয় দৰং জিলাৰ হাজৰিকাপাৰাও। হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ৰাইজিং ক্লাব হাজৰিকাপাৰাৰ উদ্যোগত হাজৰিকাপাৰাৰ ঐতিহ্যমণ্ডিত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 2 এপ্ৰিলৰ পৰা 6 এপ্ৰিললৈ 5 দিনীয়াকৈ এটি বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাটোত প্ৰশিক্ষণ প্ৰদান কৰিছে ৰং বসন্ত উৎসৱৰ বিহুৱতী তৃষ্ণা দেৱীৰ লগতে সুদক্ষ বিহুৱতী সুকন্যা সজাতি আৰু তুষাৰলোচন নাথে এই প্ৰশিক্ষণ শিবিৰটোত তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছে। মই মোৰ সহযোগীক ইয়াৰ সামগ্ৰিক পৰিৱেশটো মই দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছোঁ। এয়া হাজৰিকাপাৰা ঐতিহ্যমণ্ডিত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ৰাইজিং ক্লাব হাজৰিকাপাৰাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিহু কৰ্মশালাৰ দৃশ্য। ইয়াত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য শিক্ষাৰ্থী আহি ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ উপৰি ইয়াতে স্থানীয় অসংখ্য লোক আহি ইয়াত সমবেত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ইয়াত অভিভাৱকসকলো আহিছে। ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলো আমাৰ মাজত উপস্থিত আছে। আমাৰ সৈতে হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত আছে। তেওঁলোকৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। হয়, আমি হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজিং ক্লাব হাজৰিকাপাৰাৰ সহযোগত 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিললৈ যি বিহু কৰ্মশালাৰ আয়োজন কৰিছোঁ, তাত আমাৰ 200 অষ্টাধিকৰ ওপৰতো শিক্ষাৰ্থী উপস্থিত হৈছে। তাকে দেখি আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ মাজত উপস্থিত আছে ৰং বসন্ত উৎসৱৰ শ্ৰেষ্ঠ বিহুৱতী তৃষ্ণা দেৱী আৰু সুকন্যা সজাতি আৰু সাঁচিপাত বিহু দলৰ প্ৰখ্যাত ঢুলীয়া তুষাৰলোচন নাথ ডাঙৰীয়া। আমাৰ সৈতে অন্য এগৰাকী বিষয়ববী আছে শাখা ছাত্ৰ সন্থাৰ, তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। আমি হাজৰিকাপাৰা অঞ্চলৰ যিকেইজন বিহুৰ প্ৰতি আকৰ্ষিত ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী আছে, তেওঁলোকক যাতে ক'তো পিছ পৰি নৰয় সেই কথা আগত ৰাখি আমি বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। বৰ্তমান সময়ত আমাৰ 2 শতাধিক বিহু শিক্ষাৰ্থী আমাৰ মাজত উপস্থিত হৈছে। আমাৰ মাজত উপস্থিত আছে প্ৰশিক্ষক হিচাপে দেওবাৰ ৰং বসন্ত উৎসৱৰ শ্ৰেষ্ঠ বিজয়ী তৃষ্ণা ৰাণী দেৱী বাইদেউ, তাৰ লগত সহযোগী হিচাপে আছে তুষাৰলোচন দাদা। আমি যাতে এইটো বিচাৰোঁ আমাৰ বিহু উৎসৱটো বা বিহু নৃত্যটো আমাৰ স্বাভিমান হৈ থাকক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈ থাকক, এয়া আমাৰ প্ৰয়াস। ধন্যবাদ। জয় আই অসম। আমাৰ সৈতে ইয়াৰ প্ৰশিক্ষকসকল উপস্থিত আছে। তেওঁলোকৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। পোনপ্ৰথমে অসমবাসীলৈ নমস্কাৰ। প্ৰথমতে মই এই কৰ্মশালাখনিৰ উদ্যোক্তাসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কণমানি ল'ৰা ছোৱালীখিনিক ইমানখিনি যে সেই বিহুৰ কথা, বিহু নাচ বা আমি বিহুৰ বাদ্যযন্ত্ৰ কেনেকৈ বজাব লাগে প্ৰশিক্ষণ দিয়াবলৈ যে তেওঁলোকে আগ্ৰহ কৰিছে ল'ৰা ছোৱালীখিনিক লৈ, সেইখিনি মোৰ বিৰাট ভাল লাগিছে। মোৰ ঘৰ উত্তৰ গুৱাহাটীত। আজি মই অতিথি প্ৰশিক্ষিকা হিচাপে ইয়াত উপস্থিত হৈছোঁ। বাকী এই ভণ্টিজনীয়ে শিকাইছে, খুব ধুনীয়াকৈ শিকাইছে, পূৰা মন দি শিকাইছে। পৰিৱেশটো দেখি মোৰ মনটো বিৰাট ভাল লাগিছে। ইমান ল'ৰা ছোৱালী যে মই ভবা নাছিলোঁ, ঘৰৰ পৰা ওলাওঁতে ভাবিছিলোঁ ইমান নহ'বগৈ চাগে আৰু, কিন্তু আহি পেলাই ল'ৰা ছোৱালী দেখি মানে নিজে আচৰিত বা ইমান ভাল লাগিছে। ইমান ল'ৰা ছোৱালী আৰু অভিভাৱকসকলেও যে ওলাই লৈ আহিছে, হয় হয়, সেইটো কাৰণে মোৰ বিৰাট ভাল লাগিছে। বিহুটো এনেদৰে আগুৱাই যাওক, আমাৰ বিহুটো ধৰি ৰাখিব আমিয়ে লাগিব। আৰু ল'ৰা ছোৱালীখিনি যে ইমান ধুনীয়াকৈ শিকিছে, সেই আগ্ৰহটো দেখি মোৰ আৰু ভাল লাগিছে। আগন্তুক বৰ্ষতো যেন এনেকৈ উদ্যোক্তাসকলেও যেন কৰ্মশালা পাতে, এনেদৰে আগুৱাই লৈ যায় আমাৰ অসমীয়া সংস্কৃতিটোক, সেইটোৱে আশা কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আগন্তুক বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আমাৰ সৈতে অন্য এগৰাকী প্ৰশিক্ষক আছে, তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ। প্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ জৰিয়তে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। ইয়াত আচলতে যোৱা বৰ্ষও মই ইয়াত উপস্থিত আছিলোঁ। যোৱা বৰ্ষৰো একেই ধৰণৰ সঁহাৰি আছিল ল'ৰা ছোৱালীক খুব বেছি। এইবাৰ যদিও মনত এটা বহুত ডাঙৰ এটা দুখ লৈ আমি বিহুলৈ আগবাঢ়িব ওলাইছোঁ, তথাপিতো আমি আমাৰ স্বকীয় যি ঐতিহ্য পৰম্পৰা আমাৰ বিহুৰ জৰিয়তে আমি ধৰি ৰাখিব লাগিব। যিমানটো জানো সিমানখিনি জ্ঞানেৰে, ন্যূনতম জ্ঞানেৰে মই শুদ্ধ ৰূপত আমাৰ সংস্কৃতি উঠি অহা প্ৰজন্মক দিবৰ বাবে চেষ্টা চলাইছোঁ। খুব ভাল লাগিছে।
এনেদৰে হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ৰাইজিং ক্লাব হাজৰিকাপাৰা সহযোগত হাজৰিকাপাৰা ঐতিহ্যমণ্ডিত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 2 এপ্ৰিলৰ পৰা 6 এপ্ৰিললৈ 5 দিনীয়াকৈ যি বিহু কৰ্মশালা পাতি উঠি অহা প্ৰজন্মক যি বিহু বিষয়ক যি জ্ঞান দিবৰ কাৰণে তেওঁলোকে এই প্ৰচেষ্টা হাতত লৈছে এয়া সঁচাই শলাগিবলগীয়া আৰু আমি AIN লাইভৰ তৰফৰ পৰা এই কৰ্মশালাখনিৰ সফল ৰূপায়ণ হওক তাকে আমি কামনা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।